কেতিয়াবা শব্দ শক্তিৰ গভীৰ প্ৰভাৱৰ বিষয়ে ভাবি চাইছেনে? আমাৰ জীৱনত কিদৰে শব্দ শক্তিয়ে গভীৰভাৱে প্ৰভাৱিত কৰিব পাৰে সেই বিষয়ে আজি আলোচনা কৰিব আহিছোঁ। মুষ্টিযোদ্ধাসকলৰ মাজত এক ধৰণৰ প্ৰৱণতা দেখা যায়। তেওঁলোকে কোনো ধৰণৰ বিনয় ভাৱ নেদেখুৱাই ফিতাহী মৰা কথাৰে প্ৰতিপক্ষক দুৰ্বল কৰিবলৈ মানসিকভাৱে চেষ্টা চলায়। আন কিছুমান খেলৰ ক্ষেত্ৰতো এই প্ৰৱণতা দেখা যায়। এইটো হৈছে এক প্ৰকাৰৰ শব্দ শক্তিৰ প্ৰয়োগ। এতিয়া মূল কথাটোলৈ আপুনিও আপোনাৰ আচৰণত তাৎক্ষণিক পৰিৱৰ্তনৰ বাবে এই শব্দ শক্তিৰ সহায় ল'ব পাৰে। ই বহু নেতিবাচক মনোভাৱক ইতিবাচক মনোভাৱলৈ পৰিৱৰ্তন কৰে। ই আপোনাৰ কাপুৰুষতাক সাহসিকতালৈ আৰু আদৰ্শ কৰ্মতৎপৰতালৈ পৰিৱৰ্তন কৰিব পাৰে। আপুনি আপোনাৰ অন্তৰক কওক যে যিটো কাম আপুনি ইমান দিনে এৰাই চলিছিল, এইবাৰ আপুনি সেই কামটো কৰিব পাৰিব। আপুনি সেই কামটো কৰিবলৈ সক্ষম হৈছিল। এনে এটা কাল্পনিক ছবি আপুনি মনৰ মাজতে আঁকি লওক। ছবিখন আপোনাৰ মনৰ মাজত সজীৱ হৈ উঠিছে আৰু আপুনি তেতিয়াই আপোনাৰ সেই শব্দবিলাক উচ্চাৰণ কৰিবলৈ যত্ন কৰক। এই ক্ষেত্ৰত প্ৰথমে উচ্চাৰণ কৰিবলগীয়া শব্দটোৱে হৈছে উচ্চাৰণ। এই শব্দটো আপুনি আপোনাৰ মনৰ মাজতে বাৰে বাৰে উচ্চাৰণ কৰক। আপুনি অনুভৱ কৰিব পাৰিব যে শব্দটোৱে আপোনাক এটা শক্তি প্ৰদান কৰিছে আৰু আপুনি আত্মবিশ্বাসী হোৱাৰ লগতে আপুনি আপোনাৰ কামটোৰ প্ৰতি উৎসাহী হৈ উঠিছে আৰু আপুনি এটা নতুন কাম হাতত ল'ব পাৰিব। শব্দ শক্তি হিচাপে ব্যৱহাৰ কৰিব পৰা এনে বিভিন্ন ধৰণৰ শব্দ আছে। তাৰ ভিতৰত মই কেইটামান শব্দ আপোনালোকক জনাব বিচাৰিছোঁ। সেই শব্দকেইটা হৈছে স্বাস্থ্য, শক্তি, নিৰ্ভীক, সৌন্দৰ্য, সৃষ্টিশীলতা ইত্যাদি। এনেধৰণৰ হেজাৰ হেজাৰ শব্দ আছে। গতিকে আহকচোন এনেধৰণৰ শব্দ শক্তিক আধাৰ হিচাপে লৈ আমি আমাৰ মনৰ মাজত আত্মবিশ্বাস গঢ়ি তোলোঁ। আমি উৎসাহী হৈ উঠোঁ আমাৰ প্ৰতিটো কৰ্মৰ প্ৰতি আৰু এজন আদৰ্শনীয় সফল ব্যক্তিত পৰিণত হওঁ।